চীনৰ সক্ৰিয়তা ৰুধিবলৈ ভাৰতৰ সুৰংগ পথ নিৰ্মাণ কৰিছে। অৰুণাচলৰ চেলা গিৰিপথত নিৰ্মাণ হৈছে ঠিক এনেকুৱা ধৰণৰ এক সুৰংগ পথ। 13,000 ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে সুৰংগ পথ। নিৰ্মাণ হৈছে বিশ্বৰ সৰ্বাধিক উচ্চতাৰ সুৰংগ পথটো। আৰু এই পথৰ জৰিয়তে ৰঙা চীন ড্ৰেগনৰ দেশক ৰুধিবলৈ সক্ষম হ'বনে ভাৰত, এনে বহু প্ৰশ্ন চিহ্ন উত্থাপন হৈ আহিছে। আৰু আপোনালোকক জনাওঁ, চীনৰ আগ্ৰাসনক লৈ সষ্টম হৈছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ। চীনৰ সক্ৰিয়তা ৰোধৰ বাবে অৰুণাচলৰ চেলা গিৰিপথত ভাৰতে নিৰ্মাণ কৰিছে সুদীৰ্ঘ সুৰংগ পথ। আপোনালোকক জনাওঁ, যি বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ তত্ত্বাৱধানত নিৰ্মাণ হৈছে প্ৰায় 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগ পথটো। দৈনিক 3,000 পেট্ৰল চালিত বাহন, 2,000 ডিজেল চালিত ট্ৰাক চলাচল কৰিব পৰাকৈ এই বিশাল সুৰংগ নিৰ্মাণ কৰা হৈছে। চেলা সুৰংগ পথৰ বাবে অনুমোদন হৈছিল 688 কোটি টকা। টাঙৰ পৰা 78 কিলোমিটাৰ দূৰত আছে চেলা সুৰংগ পথ। ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব এই সুৰংগ পথ। বিশেষকৈ ৰঙা চীন, আগ্ৰাসী ৰঙা চীন বুলি কোৱা হয়, ফাঁকিবাজ ৰঙা চীন বুলি কোৱা হয়। আৰু বিশ্বাস কৰিব নোৱাৰি ৰঙা চীনক, আৰু এই ৰঙা চীনক প্ৰতিহত কৰাৰ বাবে এই সুৰংগ নিৰ্মাণ কৰা হৈছে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব অখণ্ডতা ৰক্ষা কৰাৰ বাবে। গতিকে নিশ্চয় এক আদৰণীয় পদক্ষেপ এই সুৰংগ।